Hello friends, welcome back to my channel. So আজি আমি কি কৰিম কেটামান গ্ৰামাৰ টিপছৰ বিষয়ে ডিসকাস কৰিম আৰু এই গ্ৰামাৰ টিপছবোৰ আমি যদি জানিলো ভালকে তেতিয়া হলে আমাৰ কি হ'ব আমি গ্ৰামাৰৰ ক্ষেত্ৰত যিবোৰ আমি কমন মিস্টেক কৰো সেই মিস্টেকবোৰ আমাৰ কি হ'ব লাহে লাহে কমি যাব হক আমি ভিডিওটো স্টাৰ্ট কৰো প্ৰথমে মই এটা সেন্টেন্স লৈছো যে ইনকাৰেক্ট ওয়ার্ড অর্ডার ইন কোয়েশ্চনস যে ইনকাৰেক্ট ওয়ার্ড অর্ডার ইন কোয়েশ্চনস আমি যেতিয়া ইন্টাৰোগেটিভ সেন্টেন্স এটা ফৰ্ম কৰো সেই ইন্টাৰোগেটিভ সেন্টেন্স ফৰ্ম কৰোতে সাধাৰণতে কি হয় মেইন নিয়মটো হল গ্ৰামাৰৰ ক্ষেত্ৰত যে আমি ইন্টাৰোগেটিভ সেন্টেন্স ফৰ্ম কৰোতে ভাবটো কি হয় ভাবটো আমাৰ সাবজেক্টৰ আগত আহে কিন্তু আমি কেতিয়াবা কি কৰো she is coming to the party এনেকুৱা ধৰণে আমি এটা ভাবৰ সাবজেক্টৰ পিছতে ভাব দি থৈ আমি লাষ্টত কি কৰো ইন্টাৰোগেটিভ কোৱেশ্চন মাৰ্ক দি থৈ দিও আৰু ভাবো যে এটো আমাৰ কি হৈ গল ইন্টাৰোগেটিভ সেন্টেন্স হৈ গল সাধাৰণতে এটো নহয় যে আমি যদি ইন্টাৰোগেটিভ সেন্টেন্স ফৰ্ম কৰিব লাগে ইউজুৱেলি কি কৰো আমি সাবজেক্টৰ আগত আমি ভাবটো লৈ আহো আৰু হেকত আমি কি কৰো ইন্টাৰোগেটিভ কোৱেশ্চন মাৰ্ক এটা দি দিও তেতিয়া আমাৰ কি হ'ব ইন্টাৰোগেটিভ সেন্টেন্স ফৰ্ম হৈ যাব নাম্বাৰ 2 লৈ আহিছো যে ইউজিং ডাবল নেগেটিভ কেতিয়াবা আমি কি কৰো সেন্টেন্স এটা ডাবল নেগেটিভ ইউজ কৰো যেনেকুৱা don't আৰু no এই দুইটা কি আছে নেগেটিভ ওয়ার্ড এই বাক্যটোত আছে সো এনেকুৱা ধৰণে আমি যদি লিখো তেতিয়ালে গ্ৰামাটিক্যালি এটো কি হ'ব শুদ্ধ হ'ব আৰু কি হ'ব এটোৰ মিনিংও বেলেগ চেঞ্জ হৈ যাব পাৰে সো আমি যদি এইটোৱে শুদ্ধকে গ্ৰামাটিক্যালি শুদ্ধকে লিখো তেতিয়ালে কেনেকৈ লিখিম যে I don't need any help এনেকৈ আমি লিখিব পাৰো এটো হল কাৰেক্ট order তাৰ পিছত আহিলো আমি 3 নম্বৰ লৈ যে ইউজ I and me আমি কেতিয়াবা I আৰু me কেতিয়াবা কি কৰো ইউজ কৰোতে আমাৰ মিস্টেক হয় যে I আমি কেতিয়া ইউজ কৰিম আৰু me কেতিয়া ইউজ কৰিম I আসলতে বাক্যটা তেতিয়া ইউজ হয় যেতিয়া হেই সাবজেক্টটো নিজেই কিবা এটা কৈ আছে ডেসক্ৰাইব কৰি আছে তেতিয়া হলে হেতু কি হ'ব I ইউজ কৰিম আৰু কেতিয়াবা আৰু যেতিয়া আমি me কেতিয়া ইউজ কৰো me অবজেক্ট হিচাপে me আমি বাক্যটা ইউজ কৰো एग्जांपल লৈছো যে I went to market এতিয়া সাবজেক্টটোৱে কি কৰি আছে নিজে ঘটনাটো নিজেই বাক্যটোৰ বৰ্ণনা কৰি আছে এই কাৰণে আমি I লিখিছো তাৰ পিছত he gave me a book তেওঁ মোক এখন কিতাপ দিছিল এতিয়া he হল আমাৰ সাবজেক্ট আৰু me হল আমাৰ অবজেক্ট আৰু বুক হল আমাৰ অবজেক্ট এতিয়া এই অবজেক্টৰ ক্ষেত্ৰত যেতিয়া আমি অবজেক্ট আমি me টো সাধাৰণতে অবজেক্ট হিচাপে ব্যৱহাৰ কৰো তাৰ পিছত আহিলো আমি নম্বৰ 4 যে কনফিউজিং much and many আৰু many ইউজ কৰোতে ব্যৱহাৰ কৰোতে বাক্যটাত আমি সচৰাচৰ কনফিউজ হওঁ এই ক্ষেত্ৰত আমি এটা কথা মনত ৰাখিব লাগিব যে much আৰু many বাক্যটাত কেতিয়া ইউজ হয় much আৰু many কেতিয়া ইউজ হয় মই এটা एग्जांपल দিছো চাব I have much friends এতিয়া much টো সাধাৰণতে কাউন্টেবল নাউনৰ ক্ষেত্ৰত ইউজ নহয় much টো সাধাৰণতে আনকাউন্টেবল নাউনৰ আগত ইউজ হয় much টো আনকাউন্টেবল নাউনৰ আগত আৰু many টো কি হয় many টো হল কাউন্টেবল নাউনৰ আগত ইউজ কৰো সো এই ক্ষেত্ৰত I have much friends এটো যদি আমি বাক্যত much ইউজ কৰো এই বাক্যটোত তেতিয়ালে এই বাক্যটো আমাৰ কি হ'ব মিস্টেক হৈ যাব সো আমি এটো কাৰেক্টলি কি লিখিব পাৰো I have many friends friends আমি কি কৰিব পাৰো গণিব পাৰো সো এটো হল কাউন্টেবল নাউন সো ইয়াৰ আগত আমি কি ইউজ কৰিম many ইউজ কৰিম নেক্সট আইছো আমি নম্বৰ 5 যে কনফিউজিং since and for আৰু since আমি present perfect continuous or present perfect tense আমি ইউজ কৰোতে for আৰু since যেতিয়া আমি ইউজ কৰো এটো ইউজ কৰোতে কেতিয়াবা আমাৰ মিস্টেক হয় এতিয়া মই এটা एग्जांपल লৈছো চাব I have been living here since 2 years এতিয়া চাব I have been living here মই এতে বাস কৰি আছো since 2 years এতে since হ'ব না for হ'ব সাধাৰণতে since কি বুজায় since point of time বুজায় আৰু for কি বুজায় period of time for বুজায় period of time আৰু since বুজায় point of time starting point of the time যে I have been living here since 2 years to চাব এটো কি হ'ব এটা period of time সো এই ক্ষেত্ৰত আমি since ইউজ কৰিব নোৱাৰো এই ক্ষেত্ৰত যদি আমি বাক্যটো since ইউজ কৰো তেতিয়া হলে এটো আমাৰ কি হ'ব মিস্টেক হৈ যাব কাৰণ 2 years এটা period of time সো period of time ৰ ক্ষেত্ৰত আমি for ইউজ কৰো এতিয়া আমি যদি এইটো বাক্য আমি কাৰেক্টলি লিখো কেনেকৈ লিখিম I have been living here for 2 years কাৰণ 2 years হল এটা কি হল period of time সো এই ক্ষেত্ৰত আমি বাক্যটাত for ইউজ কৰিব লাগে since to আমি ইউজ কৰোতে আমি point of time হিচাপে ইউজ কৰিম starting point of the time আৰু period of time যদি আমি কোনো এটা বাক্যত দেখো তেতিয়া হলে আমি কি কৰো
for use কৰো present perfect continuous ৰ ক্ষেত্ৰত আৰু present perfect tense ৰ ক্ষেত্ৰত so friends next আইছো আমি number 6 number 6 ত যদি আমি চাও যে structure of basic positive sentence এটা structure কি হ'ব subject plus verb plus object subject থাকিব verb থাকিব আৰু এটা object থাকিব subject আৰু verb এই দুটা হল আমাৰ compulsory এই দুটা নহলে আমি কোনো এটা sentence form কৰিব নোৱাৰো কিন্তু object টো হল আমাৰ optional object টো কেতিয়াবা কোনো এটা sentence ত নাথাকিব পাৰে সো তেনেকুৱা ক্ষেত্ৰত আমি subject আৰু verb টোৰে আমি sentence form কৰিব পাৰো মই এটা example লৈছো যে I ate rice এটা চাব I টো হল আমাৰ subject eat টো হল আমাৰ verb subject plus verb plus rice টো হল আমাৰ object আনটা example লৈছো যে এটো হল আমাৰ subject plus verb plus object এটো ফর্মত যদি আমি object নহকে আমি কি কৰো sentence form কৰো তেতিয়ালে কেনে কৰিম যে he goes তেও যায় he goes তেও যায় he হল আমাৰ subject goes হল আমাৰ verb so subject আৰু verb হলেও আমি এটা positive sentence form কৰিব পাৰো তাৰ পিছত আমি চাম number 7 the structure of basic negative sentence আমি negative sentence এৰ basic form টো কেনেকৈ হ'ব যে subject থাকিব helping verb থাকিব not থাকিব তাৰ পিছত main verb থাকিব তাৰ পিছত object থাকিব মই যদি এই sentence টো এইটো basic sentence basic positive sentence টো মই যদি negative কৰো চাব যে I eat rice এইটো যদি মই কি কৰো negative কৰো কেনেকৈ কৰিম এইটো structureত subject থাকিব I তাৰ পিছত helping verb থাকিব I do তাৰ পিছত কি থাকিব not I do not তাৰ পিছত থাকিব আমাৰ main verb eat তাৰ পিছত থাকিব আমাৰ object rice I do not eat rice মই ভাত নাখাও I do not eat rice so এনেকুৱা ধৰণৰ আমি স্ট্ৰাকচাৰটো মনত ৰাখিব পাৰিম যে নেগেটিভ সেন্টেন্স এটাৰ স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব এই স্ট্ৰাকচাৰটো মনত ৰাখিলে আমাৰ কেতিয়াবা মিস্টেক কম হ'ব তাৰ পিছত নাম্বাৰ 8 লৈ আইছো যে a name always starts with a capital letter যি কোনো নাম any name sentence এটাত যতেই নাথাকক নামটো সেই সেন্টেন্সৰ যদি নেমিং ওয়ার্ড থাকে সেই নামটো কি হ'ব আমাৰ capital letter এ স্টার্ট হ'ব যেনেকুৱা Rita is here Rita yet আছে Rita is here এইটো সেন্টেন্স হ'ব Rita কি আছে a name of a girl so Rita কি কৰিছো যদি এই Rita যদি সেন্টেন্স টোৰ মাজতো থাকে তেতিয়া হলেও এই r টো কি হ'ব ক্যাপিটাল হ'ব যেনেকুৱা is Rita there Rita তাত আছে নে is Rita there Rita তাত আছে নে যদি আমি এটো সব Rita টো মাজত আহিছে তথাপি ইয়াৰ r টো ক্যাপিটাল হৈ আছে সো এটা কথা আমি একবাৰে মনত ৰাখিব লাগিব যে বাক্য এটাৰ যতেই নাম নাথাকক সেই নামৰ প্ৰথম আখৰটো কি হ'ব সদায় ক্যাপিটাল লেটাৰ হ'ব তাৰ পিছত আইছো আমি নাম্বাৰ 9 যে any sentence start with a capital letters and end with full stop interrogative mark or question mark তাৰ পিছত আহিব exclamation mark যে যিকোনো sentence any sentence যে ইংৰাজীৰ যিকোনো sentence কি হ'ব capital letter ৰে start হ'ব আৰু end হ'ব বাক্যটা end হ'বলৈ হলে লাষ্টত full stop থাকিব লাগিব নহলে question mark থাকিব লাগিব নহলে exclamation mark থাকিব লাগিব তেতিয়া হলে হে বাক্যটো কি হ'ব finish হ'ব so example এটা লৈছো যে I am eating rice মই ভাত খাই আছো এটা সব I টো কি হৈছে ক্যাপিটাল লেটাৰ স্টার্ট হৈছে আৰু হেখত কি দিছো ফুল স্টপ ৰে কি হয় এন্ড হয় এতিয়া এইটো যদি মই কি কৰো ইন্টাৰোগেটিভ সেন্টেন্স কৰো am I eating rice মই ভাত খাই আছো নে am I eating rice মই ভাত খাই আছো নে এটো কি হ'ব question mark ৰে হেক হৈছে আৰু ক্যাপিটাল লেটাৰ ৰে স্টার্ট হৈছে নেক্সট এক্সাম্পল লৈছো যে বাক্য এটা এন্ড স্টার্ট ক্যাপিটাল লেটাৰ হ'ব পাৰে আৰু এন্ড হ'ব পাৰে এক্সক্লেমেশন মাৰ্ক ৰে যেনেকুৱা hurrah we have won the match hurrah we have won the match এতিয়া প্ৰথম ক্যাপিটাল লেটাৰ স্টার্ট হৈছে আৰু এন্ড হৈছে কি ৰে এক্সক্লেমেশন
মাৰ্কেৰে প্ৰথম ক্যাপিটেল লেটাৰে স্টাৰ্ট হৈছে আৰু এন্ড হৈছে এটা ফুল ষ্টপৰে প্ৰথম ক্যাপিটেল লেটাৰে স্টাৰ্ট হৈছে এন্ড হৈছে এটা question mark সো এনেকুৱা ধৰণে যিকোনো বাক্য এনি সেন্টেন্স start with a capital letter and end with full stop question mark or exclamation mark সো আজিলৈ মানে নেক্সট এটা ভিডিওত লগ পাম আজিলৈ মানে ধন্যবাদ